চাওক আইচেংফা আজি পুৱাৰ ভাগৰ পৰা অভিযান আৰম্ভ কৰিছে কিন্তু যি ব্ৰহ্মপুত্ৰৰ বুকুত ভীষণ যি কুঁৱলী সেই ভীষণ কুঁৱলীৰ কাৰণে কিন্তু সেই অভিযান এতিয়া তেওঁলোকৰ কাৰণে এটা কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে কাৰণ ব্ৰহ্মপুত্ৰত যি কুঁৱলী আছে সেই কুঁৱলীৰ ফলত তেওঁলোকে বহু দূৰলৈকে তেওঁলোকে দেখা নাই বা কেইমিটাৰ মানহে তেওঁলোকৰ ভিজিবিলিটি আছে যাৰ বাবে তেওঁলোকে অভিযান চলোৱাত কিছু অসুবিধা হৈছে এনেধৰণে এতিয়া যদি আমি কেমেৰা স্ক্ৰীনত দেখিব ধুঁৱলী কুঁৱলী অৱস্থাত আপুনি কেমেৰা স্ক্ৰীনত দেখিছে যে এনডিআৰএফৰ দল ইয়াত আছে তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকে আৰম্ভ কৰিছে অভিযান কিন্তু ভীষণ কুঁৱলীৰ কাৰণে সেই অভিযান এতিয়াও সঠিকভাৱে তেওঁলোকে কৰিবলৈ সক্ষম হোৱা নাই এনডিআৰএফৰ কেইবাখনো বোট তেওঁলোকে বিভিন্ন স্থানত আছে কিন্তু ইয়াৰ পৰা যদি আমি য'ত ব্ৰহ্মপুত্ৰ পাৰত আছো তাৰ পৰা খুব বেছি 10 পৰা 15 মিটাৰহে ইয়াত দেখিবলৈ সক্ষম হৈছে দূৰলৈ দেখিবলৈ সক্ষম হৈছে আৰু এনডিআৰএফৰ যি দল আছে পুৱাৰ ভাগতে আৰম্ভ কৰিছে হয়তো কিছু সময় লাগিব এই কুঁৱলী আঁতৰাৰ বাবে আৰু সেই কুঁৱলী আঁতৰাৰ পিছতে সঠিকভাৱে তেওঁলোকৰ যি অভিযান উদ্ধাৰ অভিযান তেওঁলোকে কৰিব পাৰিব তাৰ সমান্তৰালভাৱে ইয়াত বহু লোক ইয়াত আহি উপস্থিত হৈছে ইয়াৰ স্থানীয় লোকৰ উপৰিও যি পৰিয়ালৰ লোক সেই পৰিয়ালৰ লোকো আহি ইয়াত উপস্থিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে আহিছে বঙাইগাঁৱৰ পৰা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰিয়ালৰ লোক আছিল কেনে ধৰণে কি হৈছিল আপোনালোকে কিবা গম পাইছিল নেকি আমি তো গম পাইছো আবেলি 7 বজাত নিউজ চেনেলৰ দ্বাৰা গম পাইছো তাৰ আগত গম পোৱা নাছিল তেওঁ কেতিয়া আহিছিল ক'ত তেওঁ থাকিছিল তেওঁ ক'ত তেওঁ ক'ব এতিয়া আমি জানা মতে আমাৰ ইয়াতে টেম্পল এখন আছে ভক্তি কুটিৰ তাতে একচুৱেলি আছিলে কিমান দিনৰ পৰা আছিল 2 দিনমান আছিলে এইটো যোৱাকালি ঘটনাটো তাৰ আগদিনাখন আছিলে আৰু যোৱাকালি আছিলে তেওঁ ইনি ক'ত থাকে বঙাইগাঁৱত থাকে এনে বঙাইগাঁৱত থাকে বঙাইগাঁৱতে থাকে তেওঁলোকৰ এটা 9জনীয়া গ্ৰুপ আহিছিল আপোনালোকে কিবা গম পাইছিল 9জনীয়া গ্ৰুপ আহিছিলে নিশ্চিতভাৱে পৰিয়ালৰ লোকো কালি বিয়লি ভাগত যেতিয়া তথ্য লাভ কৰিলে সেই তথ্য লাভৰ পিছত ইয়াত আহি উপস্থিত হৈছে আৰু বৰ্তমান সময়ত মই উল্লেখ কৰিছোঁ যে ঘন কুঁৱলীৰ কাৰণে যি অভিযান সেই অভিযান এতিয়া চলোৱাত অসুবিধাত পৰিছে আৰু যাৰ বাবে এনডিআৰএফৰ দল এতিয়া ৰ'ব লগা হৈছে যিহেতু 10 পৰা 15 মিটাৰতকৈ অধিক যি ভিজিবিলিটি আছে সেই ভিজিবিলিটি নাই ব্ৰহ্মপুত্ৰ বুকত দেখিবলৈ পাইছে যি ব্ৰহ্মপুত্ৰ বুকুত এতিয়া ঘন যি কুঁৱলী সেই ঘন কুঁৱলীৰ কাৰণে অভিযান সফল হ'ব পৰা নাই আৰু কালি বিয়লি ভাগতো প্ৰায় 5 বজালৈকে অভিযান চলিছিল আন্ধাৰ হোৱাৰ পিছত সেই অভিযান সমাপ্ত কৰিছিল আৰু এনডিআৰএফৰ ফালৰ পৰা কোৱা হৈছিল যে নিশাৰ ভাগতো তেওঁলোকৰ যি পেট্ৰলিং সেই পেট্ৰলিং তেওঁলোকে কৰাৰ কথা কিন্তু পুৱাৰ ভাগত পুনৰ যেতিয়া সূৰ্য উদয় হৈছিল তেওঁলোকে আৰম্ভ কৰাৰ কাৰণে চেষ্টা কৰিছিল কিন্তু এতিয়াও সেই অভিযান আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই ভালদৰে কাৰণ কুঁৱলীৰ কাৰণে এই বিশেষ যি অভিযান আছে উদ্ধাৰ অভিযান সেই অভিযানৰ অসুবিধাৰ সৃষ্টি হৈছে এনডিআৰএফৰ যি এনডিআৰএফৰ দলটো আইচেংফা জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া তথ্য জনালে আৰু পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ লুইটৰ পাৰৰ পৰা এনডিআৰএফকৈ উপস্থিত হৈছে আৰু এনডিআৰএফে অভিযান আৰম্ভ কৰিছে কিন্তু ঘন কুঁৱলীৰ বাবে কিছু অসুবিধাৰো সন্মুখীন হৈছে এনডিআৰএফে যেনেধৰণে তেওঁলোকে আচলতে অভিযান আৰম্ভ কৰিব লাগিছিল ঘন কুঁৱলীৰ বাবে যথেষ্ট বাধা বিঘিনিৰ সন্মুখীন হৈছে এনডিআৰএফৰ দলটো আৰু এই মুহূৰ্তলৈকে সেই সন্ধানহীন 5জন লোকৰ কোনো ধৰণৰ সংসূত্ৰ লাভ কৰা নাই উদ্ধাৰকাৰী দলে